নমস্কাৰ সকলোকে মোৰ ফেচবুক আৰু ইউটিউব চেনেল আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ চামদাং এমই স্কুলৰ পৰা, কাৰণ আজি আমি আহিছোঁ চামদাং এমই স্কুললৈ টেক্সট বুক ল'বলৈ। প্ৰত্যেকখন বিদ্যালয়ৰে ইয়াতে টেক্সট বুক প্ৰদান কৰা হৈছে আৰু আপোনালোকে দেখি পাইছে ইমান ভিৰ হৈছে ইয়াত, আৰু ইমান বৰষুণ ৰাতিপুৱা। এতিয়া অকণমান বতৰটো ভাল কৰিছে, এয়া চবে ৰখি আছে নিজৰ নিজৰ কিতাপ পত্ৰবোৰ ল'বলৈ ৰেডি হৈ আছে। আৰু এইফালে বাইদেউসকলে আমাৰ চালানখন লৈ ইয়াত কিতাপখন দিলে। তাৰপিছত আমি আহি থাকোঁতে আমাক ভোক লাগিলে, ভোক লগাত আমি ৰখিলোঁ। এইটো হৈছে হিন্দুস্তান লেভাৰ, আপোনালোকে যদি ডুমডুমাৰ হয় নিশ্চয় দেখিছেই হিন্দুস্তান লেভাৰ। তাৰপিছত আমি আহিলোঁ এয়া বাইপাছ ৰোডত আমি ৰখালোঁ। তাত আমি চাহ বিচাৰিলোঁ, তাত নেপালোঁ কাৰণ গেছৰ প্ৰব্লেম হৈছে বোলে, গেছ নাই। তো ইয়াত আমি সোমাই চাহ খালোঁ, চাহ খাই এয়া ওলাই গ'লোঁ আমি এতিয়া ঘৰলৈ বুলি। এয়া বাইপাছ ৰোড, আৰু আজি দিনটো এনেদৰে পাৰ হৈছে। ভাল লাগিলে, নিজৰ নতুন এক্সপিৰিয়েঞ্চ। মই প্ৰথমবাৰৰ কাৰণে গৈছোঁ বিদ্যালয়ৰ কাৰণে কিতাপ আনিবলৈ। আৰু এতিয়া আমি ডাইৰেক্ট স্কুল যাম। স্কুলত আমি কিতাপবোৰ থৈ তাৰপিছত আমি ঘৰলৈ যাম। সময় মোটামুটি 1:30 বাজিছে। এয়া আমি স্কুল আহি পাই গ'লোঁ, আৰু বাগান ফালৰ পৰা মানুহ দুজনো দিছিলে, তেওঁলোকে আমাক বহুত সহায় কৰিলে। আৰু এয়া কিতাপ আনি আমি নিজৰ নিজৰ বিদ্যালয়ত থৈ গ'ল। আমি 4খনমান বিদ্যালয় লগ লাগি আনিলোঁ। আজিলৈ ধন্যবাদ, আহিছোঁ, বাই।